855 জন শ্বহীদৰ হত্যাকাৰীৰ ভৰিত পৰিছে লুৰিণ। তেতিয়া সেই আছু নেতাৰ চেহেৰা ফটোখন দেখিয়েই ভাল নালাগে। আছুৰ নেতা যি আছুৱে বিদেশী বহিষ্কাৰৰ কথা কৈছিলে, যি আছুৱে 855 জন শ্বহীদৰ কেঁচা তেজৰ বিনিময়ত ৰাজনীতি কৰে, সেই আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদকে যেতিয়া 855 জন শ্বহীদৰ হত্যাকাৰী ৰাহুল গান্ধীৰ ভৰিত পৰে, চেহেৰাটো আৰু ফটোখন দেখিবই ভাল নালাগে। ৰাহুল গান্ধীক নতুন দিল্লীত সাক্ষাৎ কৰা সন্দৰ্ভত বুধবাৰে এই মন্তব্য কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীক প্ৰত্যুত্তৰ লুৰিণজ্যোতি গগৈৰ। সংবাদমেলত ফটো দেখুৱাই লুৰিণে ক'লে, প্ৰথমে ভৰিত ধৰি পাছফালৰ পৰা চুৰি মৰাৰ প্ৰৱণতা মুখ্যমন্ত্ৰীৰ জিনত আছে। শৈল চিকিৎসকক লুৰিণৰ আহ্বান, মুখ্যমন্ত্ৰীৰ মেৰুদণ্ড আছেনে নাই পৰীক্ষা কৰক। অসমৰ মুখ্যমন্ত্ৰীয়ে যোৱা কালি সংবাদ মাধ্যমৰ আগত এটা বৰ বিষয় উত্থাপন কৰিছে, যিটো বিষয় আচলতে এটা অসাংবিধানিকেই, যে ভৰিত ধৰি আমি মানে কাম কৰিছোঁ, এনেকুৱা ধৰণৰ কথা। তেওঁ যিহেতু ভৰিত ধৰা শব্দটো ক'ব পাৰে, গতিকে আমিও অকণমান তেখেতৰ এইবোৰ ফটো দেখুৱাব খুজিছোঁ, এখন অকণমান চাই লওক। মুখ্যমন্ত্ৰীক মনত পেলাই দিব খুজিছোঁ। এইখন আৰু আছে দুই এখন, এইখন চাওক, এইখন আপোনালোকে বেছি ভাল পাব মই ভাবোঁ। এইখন যিহেতু তেখেতে কৈছে, নহ'লে আমি সেইটো পৰ্যায়লৈ যোৱা মানুহ আমি নহয়। যিহেতু তেখেতে উত্থাপন কৰিছে বিষয়টো, তেখেতৰ মুখত এনেকুৱা অসাংবিধানিক কথা বতৰা আজিকালি আহিয়ে থাকে প্ৰায়। এইখন এখন আৰু এইখন। গতিকে এতিয়া প্ৰথম কথাটো হ'ল যে ভৰিত ধৰাৰ যিটো কথা, প্ৰথমে ভৰিত ধৰি পিছত সুবিধা পালে পিছফালৰ পৰা চুৰি মৰাৰ যিটো প্ৰৱণতা, এইটো অসমৰ মুখ্যমন্ত্ৰীৰ সহজাত প্ৰৱণতা, এইটো মজ্জাগত, এটা তেওঁৰ মানে জিনত সোমাই গৈছে। দেহৰ শৰীৰৰ ৰন্ধে ৰন্ধে ভৰিত ধৰি নিজৰ স্বাৰ্থ সিদ্ধি কৰা আৰু পিছফালে সুবিধা পালে চুৰি মৰা, এইটো কাম তেওঁৰ এটা নিত্য নৈমিত্তিক ঘটনা আৰু চৰিত্ৰত পৰিণত হৈছে। আজি তেওঁ যিটো অৱস্থাত আছে তেওঁক কৈ দিওঁ, তেওঁ এটা সময়ত কংগ্ৰেছ দলৰ নেতা ছোনিয়া গান্ধী বা ৰাহুল গান্ধী ডাঙৰীয়াক কৈছিল, কৃষ্ণৰ লগত তুলনা কৰিছিল। ক'ব নাপায় এইবোৰ কথা। কৈছিলে যে কৃষ্ণৰ চাৰিওফালে যেনেকৈ গোপীসকলে নাচি থাকে, মানে যিটো প্ৰেম, মানে প্ৰেমৰ ঊৰ্ধলৈ গৈ যিটো আত্মা আৰু পৰমাত্মাৰ মিলন বুলি কয়, এইটো কোনো বৈষয়িক কামনা বাসনা নাই। তেনেকৈ কংগ্ৰেছতো ৰাহুল গান্ধীৰ চাৰিওফালে তেওঁলোকে তেনেকৈ ঘূৰি ঘূৰি থাকে আৰু তেওঁলোকৰ প্ৰতি অগাধ প্ৰেম আৰু ভক্তি আছে। মই মনত পেলাই দিছোঁ তেওঁ কোৱা কথা, কোট আনকোট। গতিকে তেনেকৈ কংগ্ৰেছৰ মানে ৰাহুল গান্ধীৰ চাৰিওফালে তেওঁলোকৰ নেতাসকলে তেনেকৈ থাকে বুলি তেওঁ কৈছিল, আৰু তেওঁ তেনেকেই আছিল। আৰু তেনেকেই ছোনিয়া গান্ধী, ৰাহুল গান্ধী, তৰুণ গগৈ, তাৰ আগত হিতেশ্বৰ শইকীয়া, এইসকলৰ ভৰিত ধৰিয়ে আজি তেওঁ এই অৱস্থাত আহি পাইছেহি। তাৰ পাছত অমিত শ্বাহ ডাঙৰীয়া, নৰেন্দ্ৰ মোদী ডাঙৰীয়া, আনকি আমাৰ সভাপতি মনীষ ছুব্বাৰ কথাও কৈছে, মনীষ ছুব্বাৰো বহুত ভৰি ধৰিলে। তাৰপিছতে বিজেপিৰ সভাপতি সিদ্ধাৰ্থ ভট্টাচাৰ্য ডাঙৰীয়া, ৰাম মাধৱ ডাঙৰীয়া, সকলোৰে ভৰিত ধৰি আজি গৈ ইয়াত পাইছে। গতিকে মুখ্যমন্ত্ৰীক সোঁৱৰাই দিব খুজিছোঁ, আপোনাৰ এই ইতিহাস কিন্তু মনত ৰাখিব। আপুনি যোৱাকালি কৈছে মোৰ ছবিখন আপোনাৰ চাবলৈ ভাল নালাগে। মই কৈছোঁ শুনক, আপোনাৰ মোৰ ছবি চাবলৈ এনেও ভাল নালাগিব, কাৰণ আপুনি ভৰিত ধৰিয়ে গোটেই জীৱন পৰিক্ৰমা ৰাজনীতি কৰিছে। মেৰুদণ্ড পোনাই থকা মানুহৰ ছবি দেখিলে আপোনাৰ এনেও লাজো লাগে, দুখো লাগে। গতিকে আপুনি জীৱনত মেৰুদণ্ড পোনাই জীয়াই থাকিবলৈ শিকা নাই, জীয়াই থাকিব নোৱাৰে। মই অসম চিকিৎসা মহাবিদ্যালয় আৰু গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ শৈল যিসকল চিকিৎসক তেওঁলোকক কৈছোঁ যে অসমৰ মুখ্যমন্ত্ৰীৰ মেৰুদণ্ড আছেনে নাই অকণমান পৰীক্ষা নিৰীক্ষা কৰিছে। লুৰিণৰ এই মন্তব্য সন্দৰ্ভত নলবাৰীত সাংবাদিকৰ প্ৰশ্ন মুখ্যমন্ত্ৰীক। মুখ্যমন্ত্ৰীয়ে ক'লে, 855 জন শ্বহীদক ৰাহুল গান্ধীৰ আইতাক দেউতাকে হত্যা কৰিছিল। মই ৰাহুল গান্ধীক বুঢ়া আঙুলি দেখুৱাই আহিছোঁ, লুৰিণে ভৰিত ধৰি আহিছে। মই কংগ্ৰেছত থাকোঁতে ৰজাৰ দৰে আছিলোঁ, দমত আছিলোঁ। অসম চুক্তি অসম আন্দোলনৰ ফলশ্ৰুতি।
855জন শ্বহীদক কোনে গুলিয়াই হত্যা কৰিছিল? ৰাহুল গান্ধীৰ দেউতাকে, ৰাহুল গান্ধীৰ আইতাকে, ইন্দিৰা গান্ধী আৰু ৰাজীৱ গান্ধীয়ে। গতিকে যিজন মানুহে যোৱাকালি ৰাহুল গান্ধীৰ ভৰিত ধৰি আহিছে তেওঁক মই উত্তৰ দিব নালাগে, মই ৰাহুল গান্ধীক বুঢ়া আঙুলি দেখুৱাই আহিছোঁ। এইটোৱে পাৰ্থক্য, অসমীয়াৰ পাৰ্থক্য এইটোৱে। মই ৰাহুল গান্ধীক বুঢ়া আঙুলি দেখুৱাইছিলোঁ, লুৰিণজ্যোতি গগৈ ভৰিত ধৰি আহিছে, ইমানেই পাৰ্থক্য। আমিতো অসম চুক্তিৰ ওপৰত গৈ আছোঁ। অসম চুক্তিয়ে যি কৈছিলে তাতকৈতো আমি বহুতখিনি আগুৱাই গৈ আছোঁ। আজি যদি আমি এনেকৈ নাথাকিলোহেঁতেন, আজি আমাৰ জাতিটোৰ কি অৱস্থা হ'লহেঁতেন? চাকৰি বাকৰি পুলিচ চবটো লৈ লৈছিলে, গোটেই ঘূৰাই কোনে আনিলে? আজি গোটেই যিসকলে নাটক কৰিলে তেওঁলোকেতো একো কৰি দিব নোৱাৰিলে, কিন্তু আজি অসমীয়াৰ স্বাভিমান অসমত ঘূৰাই কোনে আনিলে? ইমান দিনে অসমীয়াক তেওঁলোকে দৌৰাই আছিলে, এই জেগাৰ পৰা সেই জেগাত, সেই জেগাৰ পৰা সেই জেগাত, ধুবুৰীৰ পৰা মানকাছাৰ, মানকাছাৰৰ পৰা গৌৰীপুৰ, গৌৰীপুৰৰ পৰা বৰপেটা। এতিয়া মই ওলোটাই আৰম্ভ কৰি দিছোঁ না। গতিকে কোনে কৰি আছে? অসম চুক্তিটো মাইল দূৰত আমি গৈছোঁ। কংগ্ৰেছত নাই থকা বুলি কোনে কৈছে? কিন্তু মই কংগ্ৰেছত থাকোঁতে আমি বদৰুদ্দিনৰ লগত কাজিয়া কৰিছিলোঁ। মই কংগ্ৰেছত থাকোঁতে ৰাহুলক বুঢ়া আঙুলি দেখুৱাইছিলোঁ। মই কংগ্ৰেছত ৰজাৰ দৰে আছিলোঁ, মই এনেকৈ ভৰি চুই থকা নাছিলোঁ নহয়। মই কংগ্ৰেছত দমত আছিলোঁ, যেতিয়া আছিলোঁ কংগ্ৰেছত থাকোঁতেতো মই দমত আছিলোঁ। কেতিয়াবা তলত থকা দেখিছিল নেকি মোক? মইতো দমত আছিলোঁ। গতিকে কোনোবাই যদি যি দলতে নাথাকক কিয় দমত থাকিব লাগিব না। কংগ্ৰেছত থাকোঁতেওতো মই অসমীয়া মানুহৰ কাম কৰি আছিলোঁ। গতিকে মই কংগ্ৰেছত নাই বুলিতো কোৱা নাই। ময়ে এজন পলিটিচিয়ান যোনে কংগ্ৰেছত থকা দিনৰ টুইট মই এটাও মুচি দিয়া নাই। নহ'লে মানুহে বিজেপিত জইন কৰাৰ আগতে চব পুৰণাবিলাক মচি দিয়ে। এতিয়া মইতো মোৰ অতীতটোক অস্বীকাৰ কৰা নাই, কিন্তু লগতে কৈছোঁ যে অতীতটো বহু পৰিমাণে ভুল আছিল। বিজেপিত আমি 10-15 বছৰ আগতেই যোগদান কৰিব লাগিছিল, সেইটোতো মই কৈ আছোঁ। গতিকে তেওঁলোকে সেই কথাটো মনত ৰাখিব লাগে। ব্যুৰ' ৰিপৰ্ট, DY365।